নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 2 পূৰণ কেনেদৰে 5 ছেকেণ্ডৰ ভিতৰত কৰিব পাৰিম তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, এটা ফৰ্মুলা প্ৰথমতে ক্ৰিয়েট কৰিব লাগিব। মই যেহেতু তোমালোকক প্ৰথম শিকাম, গতিকে এই ফৰ্মুলাটো লৈ ল'ব লাগিব। এনেকৈ চাৰিটা ডট দিব লাগিব। তো এনেকুৱাকৈ চাৰিটা ডট দিব লাগিব। ধৰি লোৱা মই এটা সৰু চাই লওঁ, অংক 23 লওঁ আৰু 51 লওঁ। কিমান লৈছোঁ? 23 আৰু 51। এইটো মাল্টিপ্লাই কৰিব লাগে তোমালোকে। এতিয়া কথাটো হ'ল কি, এইটো মাল্টিপ্লাই কৰিবৰ কাৰণে প্ৰথম এই 2 3, এইটো হ'ল 2, এইটো হ'ল 3, এইটো হ'ল 5, এইটো হ'ল 1, এনেকৈ লৈ লোৱা। দহটা তুমি নাম্বাৰ বুলি ভাবি লোৱা। প্ৰথম কাম হ'ব এই দুটা পূৰণ কৰিব লাগিব, অৰ্থাৎ 3 × 1 3। ছেকেণ্ড, তুমি এই দুটা পূৰণ কৰিব লাগিব, এই দুটা পূৰণ কৰিব লাগিব। অৰ্থাৎ ছেকেণ্ড ষ্টেপ কেনেকুৱা হ'ব যে 1 আৰু 2 ইনটু কৰিব লাগিব। 2 1 গুণ 2, 5 3 গুণ 15। এইটো পূৰণ কৰিব লাগিব। প্ৰথমতে এইটো পূৰণ কৰিলা, 3 1 গুণ 3 দিলা, 5 3 গুণ 15, 2 1 গুণ 2, কিমান হ'ল? 17 হ'ল, 17। চ' মাল্টিপ্লাই কৰিলা, ক্ৰছ চিন মাল্টিপ্লাই এনেকৈ কৰি 17 পালা। 17ৰ তুমি 7 বহাব লাগিব। কিমান বহালা? 7 বহালা। এতিয়া তুমি কি কৰিব লাগিব? তোমাৰ হাতত কি থাকিল? 1 থাকিলে, গতিকে 1টো কাষত ৰাখি দিয়া। এইবাৰ আকৌ কি হ'ব? এই চাইডত দুটা পূৰণ কৰিব লাগিব, অৰ্থাৎ এই দুটা পূৰণ কৰিব লাগিব। এই দুটা কি আছে? 5 2 গুণ 10, 10 1 11, অৰ্থাৎ 10 + 1 11। তো এইটো এনচাৰ পাই দিলে। এতিয়া আমি ৰিয়েলত যদি কৰি চাওঁ, 23 51, 3 1 গুণ 3, যিটো আমি গণিতত কৰোঁ, 2 1 গুণ 2, 5 3 গুণ 15, 5 7 গ'ল 1, 5 2 গুণ 10, 10 1 11, 3 7 1 1। এনচাৰ মিলিছে। চ' মই কি কৰিলোঁ যে দুটা নাম্বাৰ লৈ লৈছোঁ, দুটাকৈ। তো প্ৰথমতে চাইডৰ নাম্বাৰ দুটা পূৰণ কৰিলোঁ, 3 1 গুণ 3, তাৰপিছত ক্ৰছ চিন 2 1 গুণ 2, 5 3 গুণ 15, 15 2 17, 7 হ'ল, তাতে গ'ল 1, আমাৰ হাতত 1 থাকিল, আৰু লাষ্টত আছিলে 5 2 গুণ 10, 10 1 11। এতিয়া ধৰি লোৱা মই তোমালোকক শিকাই দিলোঁ, এতিয়া মই কৰাওঁতে কিমান সময় লাগে। ধৰি লোৱা মই এটা অংক পাতি লওঁ, যে কি অংক পাতিম এতিয়া। মই অকণমান টান চাই, অলপ ডাঙৰ চাই পাতিব, টান নহয় ঠিক। 7 5 গুণ 35, 5 গ'ল 3 15, 7 8 গুণ 7, আৰু এটা 3 আছে, 3 যোগ কৰা 9, 9 আছে 14 4 4, তাতে গ'ল 1, 5 6, অর্থাৎ 64 হয় আনসার। 64 নহয়, 5 6 12 14 4 74, অর্থাৎ 4 হলো 7 গ'ল, 8 3 গুণ 24, 24 হাতে 21। তো মই ইমান কম সময়তে কৰি পেলালোঁ। তো এইটো এটা ডাঙৰ আছিলে অংকটো। তো এই চিষ্টেমতে কৰিছোঁ মই। তো এনেকুৱাকৈ তুমি কৰিব পাৰিবা। তোমাক কৰাৰ কাৰণে মই এটা দি দিলোঁ, যে মই 52 আৰু 41 দিম। এইটো কৰিবা। এইটো কৰাৰ পিছত আৰু এটা কৰিব পাৰিবা, 35 71। এইটো এটা কৰা, এইটো নিয়মত কৰিবা। তো মই আৰু এবাৰ দেখাই দিওঁ ষ্টেপকেইটা কি। এইটো পূৰণ বহালা,
যদি হাতত ৰয় ইয়াতে যেনেকৈ হাতত ৰৈছিল 3 ততো ৰাখি দিবা এইটো পূৰণ কৰিলা 15 এইটো পূৰণ কৰিবা 56 হাতত 3টো যোগ কৰিলোঁ মই 74 4 বহালোঁ হাতত ৰ'ল 7 আর 3 গুণ 24 হলে তোমার ইবাগে 6 আর 1 7 31 হল তো 3145 হল তুমি চাব পারা তো মিলে তো এইটো মেচিনাতে এই কামটো কৰিলা তো এইখিনি আসলে আমার 2 খেলা পূৰণৰ নিয়ম ঠিক আছে নেক্সট আমি আকৌ আমি এনেকুৱা নিয়মৰ অংকবিলাক সহজে কৰিবৰ কাৰণে এই নিয়মবিলাক শিকাম তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা লগতে লাইক শ্বেয়াৰ কৰি দিবা যি পাৰা